নুমলীগুৰিৰ এটা ট্ৰেক্টৰৰ ডিলাৰৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ নতুন ট্ৰেক্টৰ দিয়াৰ নামত ডেৰগাঁৱৰ এজন লোকক প্ৰবঞ্চনা নতুন ট্ৰেক্টৰ ৰাখাত লোকজনে হেৰুৱালে পুৰণি ট্ৰেক্টৰখন উপেন্দ্ৰনাথ বৰাৰ পৰা ডিলাৰৰ কৰ্মচাৰীয়ে নিলে পুৰণি ট্ৰেক্টৰখন ৩-৪ দিনৰ ভিতৰত নতুন ট্ৰেক্টৰ যোগানৰ প্ৰতিশ্ৰুতি দিছিল ডিলাৰৰ কৰ্মচাৰীয়ে কিন্তু দুমাহৰ পাছতো লোকজনে নাপালে নতুন ট্ৰেক্টৰ অৱশেষত আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী উপেন্দ্ৰনাথ বৰা ব্যক্তিগৰাকী এগৰাকী এদিন ৰাতিপুৱা প্ৰায় 10মান বজাত বটিং নাখলীয়া উৎপল বৰা নামৰ এজন ল'ৰাই মোলৈ ফোন কৰিছিলে তেওঁ বটিং নাখলীয়াত ঘৰ বুলি মোক চিনাকি দিলে দি মোক সুধিলে যে আপোনাৰ ট্ৰেক্টৰখন লোৱাৰ কথা আছিলে ল'লে নেকি অলৰেডি তেতিয়া মই এখন ট্ৰেক্টৰ পে'মেণ্ট কৰিলোঁ সেই ট্ৰেক্টৰখন মই আহোঁ মানে 2 এদিনতে দিওঁ দিলাই সোণালিকা ডিলাৰ পৰা বা মই তেনেকৈ ক'লোঁ বোলো এতিয়া ট্ৰেক্টৰ সৈতে মোৰ প্ৰয়োজন নাই নালাগে তেতিয়া বোলে আপোনাৰ পুৰণা ট্ৰেক্টৰখন আপুনি চেঞ্জিং কৰে নেকি এনেকৈ সুধিলে মই বোলো পুৰণা ট্ৰেক্টৰখন এনেই 48 হাউচৰ গতিকে এইখন মোক অলপ কম পাওঁ যদি বেছি পাৱাৰ ট্ৰেক্টৰখন 52 হাউচ মানত চেঞ্জ হয় কিন্তু মোৰ হাতত একেবাৰে এতিয়া পইচা নাই অলৰেডি এখন ট্ৰেক্টৰত মই পে'মেণ্ট দি দিলোঁ গতিকে সেইখন এগেঞ্চত যদি দিব পাৰে তেতিয়া মই লওঁ সেইবিলাক সেইখন দিলে হ'ব সেইখন জমা দিলে আপুনি আমি নতুন ট্ৰেক্টৰখন আপোনাক দি দিম সেইবুলি ক'লে ঠিক আছে সেইদিনাখন মই অলৰেডি মোৰ অফিচিয়েল কামত মই গুচি গ'লোঁ গোলাঘাট সি আহিলে গাড়ী চাবলৈ আহি গাড়ী চাওঁতে মোক ফোন মাৰিলে মই বোলো ষ্ট'ৰতে গাড়ীখন আছে আপুনি যাওক চাই লওক চাই কৰি গুচি গ'ল সন্ধিয়া লগা সি প্ৰায় 5জন মানুহ লগত লৈ প্ৰায় 6টা বজাত মোৰ ঘৰ পালেহি তাৰপৰা মোৰ লগত কথা পাতিলে তাৰপৰা মই বোলো এটা কথা ৰাতি এতিয়া গাড়ী নিদিওঁ তাৰ মোক ক'লে নহয় এইখনতো আপোনাৰ চিনাকি গাঁৱৰ মানুহ গতিকে আমি লৈ যাওঁ আহি ট্ৰেক্টৰখন আৰু আপুনি কাহানি ৰিচিভ কৰিব ট্ৰেক্টৰখন নতুন ট্ৰেক্টৰখন কাহানি ৰিচিভ কৰিব মই বোলো মই যে আপুনি পঢ়ি মানিলে মোক দিয়ে যে মই ৰিচিভ কৰি ল'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা